নমস্কাৰ স্মাৰ্ট এজ ফাউণ্ডেশ্যনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো কালিৰ ভিডিঅ'ত আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজিৰ ভিডিঅ'ত আমি পাঁচখন ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্য আছে সেই বিষয়েও আজি আমি ক্লাছত আলোচনা কৰিম প্ৰথমতে চাওঁ যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় 1936 চনত ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি যাক কয় তাক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই ক'ত অৱস্থিত উত্তৰাখণ্ডত অৱস্থিত যেতিয়া এইখন প্ৰতিষ্ঠা কৰিছিল তেতিয়া তাৰ নাম জিম কৰবেট নাছিল তেতিয়া তাক হেইলি ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হৈছিল আৰু বৰ্তমান তাক কি বুলি কোৱা হয় জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় তাৰ বিষয়ে আমি যেতিয়া উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমি ভালকে চাম প্ৰথমটো মনত ৰব যে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় জিম কৰবেট ক'ত অৱস্থিত উত্তৰাখণ্ডত দুই নম্বৰতে আমি চাম ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় তাৰ নাম হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান হেমিছ নেশ্যনেল পাৰ্ক ক'ত আছে এখন লডাখত আছে ঠিক আছে মনত থাকিব প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন আছিল জিম কৰবেট ক'ত আছে উত্তৰাখণ্ডত আৰু আটাইতকৈ ডাঙৰ কোনখন হয় হেমিছ ক'ত আছে লডাখত আছে এতিয়া 3 নম্বৰতে চাম ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় সাউথ বটন আইল্যান্ড ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে এখন ইয়াতকৈ সৰু আন্দামান এণ্ড নিকোবৰ আইল্যান্ডত এইখন অৱস্থিত আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কি ক'লো সাউথ বটন মনত ৰাখিবা এইটো ক'ত আছে আন্দামান এণ্ড নিকোবৰ আইল্যান্ডত আছে নামটো মনত ৰাখিবলৈ ইজি হয় বটনটো কি হয় খুব সৰু হয় আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কি হ'ব সাউথ বটন ক'ত আছে আন্দামান এণ্ড নিকোবৰত আছে 4 নম্বৰতে চাম ভাৰতত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্যখন কোনখন হয় কোনখন ৰাজ্যত ভাৰতৰ আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন হৈছে মধ্য প্ৰদেশ কিমানখন আছে টোটেল 11খন ৰাষ্ট্ৰীয় উদ্যান আছে 5 নম্বৰত চাম যে বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যানখন কিখন হয় কালিৰ ক্লাছত আমি পঢ়িছিলো মনত আছে নে কি হয় কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে বুলি কৈছিলো মণিপুৰত আছে আৰু হি মণিপুৰৰ এই লোকটাক হ্ৰদৰ ওপৰত অৱস্থিত কালি আমি ইয়াৰ বিষয়ে ভালকে পঢ়িছিলো ডিটেইলছত পঢ়িছিলো যদি কোনোবাই চোৱা নাই গৈ পেলাই এবাৰ ইয়াৰ বিষয়ে চাবা কি চালো আমি প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় জিম কৰবেট ক'ত আছে উত্তৰাখণ্ডত আছে তাৰ পিছত কি চাইছিলো সৰ্ববৃহৎ কি হয় সৰ্ববৃহৎখন কি আছিল হেমিছ নেশ্যনেল পাৰ্ক ক'ত আছে এখন লডাখত আছে তাৰ পিছত চাইছিলো আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় সাউথ বটন ক'ত আছে আন্দামান এণ্ড নিকোবৰ তাৰ পিছত আমি চালো যে আটাইতকৈ বেছি সংখ্যক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্য কোনখন বুলি কৈছিলো মই কোনখন হয় মধ্য প্ৰদেশ কেইখন আছে বুলি কৈছিলো 11খন আছে আৰু একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কি বুলি কৈছিলো কালি ক্লাছত আমি পঢ়িছিলো কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে মণিপুৰত আছে লোকটাক লেকৰ ওপৰত তাৰ পিছত চাম ভাৰতৰ প্ৰথম সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় এইখন স্থাপন কৰা হৈছিল 1982 চনত গুজৰাটত থকা জামনগৰত আৰু ক'ত কৰিছিল গালফ অফ কচ্ছ যিটো জায়গা আছে গালফ অফ কচ্ছ বুলি যাক কোৱা হয় তাতেই ভাৰতৰ প্ৰথমখন সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতত কেইখন সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান আছে টোটেল 6খন আছে এতিয়া 6খন আছে বুলি মনত ৰাখি থোৱা যেতিয়া আমি প্ৰতিখন ৰাজ্যৰে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম তেতিয়া তাতে মই কৈ যাম যে কোনখন সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান হয় কি বুলি ক'লো ক'ত আছে বুলি ক'লো
গালফ অফ কাছত আছে ক'ত আছে এইটো গুজৰাটত আছে আৰু প্ৰথমখন ভাৰতৰ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান এইখিনিলৈকে মনত ৰ'ব এতিয়া আজিৰ ক্লাছত আমি এইখিনি লাডাখ হৈ গ'ল হা জম্মু কাশ্মীৰ লাডাখ হিমাচল প্ৰদেশ পঞ্জাব হৰিয়ানা উত্তৰাখণ্ড আৰু ৰাজস্থানত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম পঞ্জাবত কোনো ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান নাই সেইকাৰণে পঞ্জাবখন নকৰো কেইখন কৰিম জম্মু কাশ্মীৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড হৰিয়ানা আৰু ৰাজস্থান আমি এখন এখনকে কৰি যাম তাৰ লগতে লাডাখ প্ৰথমতে আমি চাম জম্মু কাশ্মীৰত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে যেনেকে ইন ডিটেইলছত পঢ়িছিলো তেনেকে ভাৰতৰ আন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে ইন ডিটেইলছত পঢ়িবৰ কাৰণে কোনো প্ৰয়োজন নাই সেই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ যিখিনি গুৰুত্বপূৰ্ণ বিষয় থাকিব অকল সেইখিনিহে আমি আলোচনা কৰিম আৰু কোন ৰাজ্যত কি ৰাষ্ট্ৰীয় উদ্যান আছে সেইটো আমাৰ কাৰণে প্ৰয়োজনীয় হ'ব আৰু গোটেই ৰাষ্ট্ৰীয় উদ্যানখিনি সমূহৰ বিষয়ে ভালকে পঢ়াৰ তেনেকে প্ৰয়োজন নাই যোনখিনি ইম্পৰ্টেন্ট হয় অকল সেইখিনি পঢ়িলেই হ'ব প্ৰথমতে আমি পঢ়িম জম্মু আৰু কাশ্মীৰৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে প্ৰথমতে আমি পঢ়িম সিটি ফৰেষ্ট যাক সলিম আলী বুলিও কয় তাৰ বিষয়ে দুইটা নামে মনত ৰাখিবা কেতিয়াবা সলিম আলী বুলিও দিয়া থাকিব পাৰে কি বুলি ক'লো সিটি ফৰেষ্ট আৰু তাক সলিম আলী বুলিও কয় ৰাষ্ট্ৰীয় উদ্যান ই ক'ত অৱস্থিত ই শ্ৰীনগৰত অৱস্থিত আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম ভাৰতীয় পক্ষীবিদ সলিম আলীৰ স্মৃতিত ৰখা হৈছে মনত থাকিব যে সিটি ফৰেষ্ট যোনখন ৰাষ্ট্ৰীয় উদ্যান হয় সেইখন বিখ্যাত যোন ভাৰতৰ পক্ষীবিদ হয় সলিম আলী তেওঁৰ নামত তেওঁৰ স্মৃতিত এই নেশ্যনেল পাৰ্কখনৰ নাম ৰখা হৈছে ক'ত আছে বুলি ক'লো জম্মু কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত তাৰ পিছতে আমি চাম দাসিগাম ৰাষ্ট্ৰীয় উদ্যান এইখন ক'ত আছে পশ্চিম হিমালয়ৰ জাবৰবান ৰেঞ্জত অৱস্থিত কি ক'লো দাসিগাম প্ৰথমখন আছিল সিটি ফৰেষ্ট দ্বিতীয়খন কি বুলি ক'লো দাসিগাম তাৰ পিছতে তৃতীয়খন হৈছে কিস্তৱাৰ ৰাষ্ট্ৰীয় উদ্যান কিস্তৱাৰ ৰাষ্ট্ৰীয় উদ্যান ইয়াতে প্ৰধান প্ৰাণী কি আছে বুলি ক'লে স্নো লেপাৰ্ড বৰফত যোনটো চিতাবাঘ পোৱা যায় হেতুক কয় লেপাৰ্ড মানে আমাৰ ইয়াতে নাহৰ ফুটুকি বুলি কয় আৰু হিমালয়ৰ এটা স্নো কক আছে এটা ফটোত দেখালে ধৰিব পাৰিবা তাৰ বাবেও ই বিখ্যাত ইয়াতে ফটো লগাই দিয়া নাই এবাৰ তোমালোকে এবাৰ চাই ল'বা হিমালয়ান স্নো কক তাৰ বাবে ই বিখ্যাত তাৰ লগতে কি বুলি ক'লো স্নো লেপাৰ্ডৰ বাবেও ই বিখ্যাত এতিয়া আমি চাম লাডাখৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে প্ৰথমতে আমি এখন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়িছিলো লাডাখৰ কি আছিল হেমিছখনৰ কি আছিল বৈশিষ্ট্য কি আছিল যে ই ভাৰতৰ কি আছিল আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আছিল এতিয়া ইয়াৰ বিষয়ে পঢ়িম যে ই ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান যি বৃহত্তৰ হিমালয়ৰ উত্তৰ দিশত অৱস্থিত বৃহত্তৰ হিমালয় মানে গ্ৰেট হিমালয়া তাৰ উত্তৰ দিশত এই নেশ্যনেল পাৰ্কখন অৱস্থিত আৰু ইও স্নো লেপাৰ্ডৰ বাবে বিখ্যাত হয় ইয়াতে ফটোত দিয়া আছে এইটো স্নো লেপাৰ্ড মনত থাকিব জম্মু কাশ্মীৰৰ তিনিখনৰ বিষয়ে আমি পঢ়িছিলো কি আছিলে কিস্তৱাৰ আছিলে দাসিগাম আছিলে আৰু কি আছিলে প্ৰথমখন সিটি ফৰেষ্ট বা সলিম আলী
মনত ৰব হেমিছ নেশ্যনেল পাৰ্কৰ বৈশিষ্ট্য কি আছিলে ই আটাইতকৈ ভাৰতৰ আটাইতকৈ বৃহৎ নেশ্যনেল পাৰ্ক আৰু তাৰ লগতে এইখন একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান যি বৃহত্তৰ হিমালয়ৰ উত্তৰ দিশত অৱস্থিত আৰু কিহৰ বাবে বিখ্যাত বুলি ক'লো স্নো লেপাৰ্ডৰ বাবে ই বিখ্যাত ইয়াৰ পিছত আমি চাম হিমাচল প্ৰদেশত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে প্ৰথমখন কি হয় গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান এইখন মনত ৰাখিবলৈ একেবাৰে ইজি হিমাচল প্ৰদেশৰ পৰা গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্কখন মনত ৰাখিব পাৰিবা আৰু এইখন 2014 চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইয়াক স্বীকৃতি প্ৰদান কৰা হৈছিল তাৰ পিছত আহিলে পিন ভেলি ৰাষ্ট্ৰীয় উদ্যান আৰু এইখনৰ বৈশিষ্ট্য কি হ'ল যে ই একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান যি ঠাণ্ডা মৰুভূমি কোল্ড ডেজাৰ্ট বুলি যাক কয় তাত ই অৱস্থিত পিন ভেলি প্ৰথমখন কি বুলি ক'লো গ্ৰেট হিমালয়া মনত থাকিব দ্বিতীয়খন ক'লো পিন ভেলি নেশ্যনেল পাৰ্ক তৃতীয়খন হ'ল ইন্দৰকিলা ৰাষ্ট্ৰীয় উদ্যান আৰু ই ক'ত অৱস্থিত হিমাচল প্ৰদেশৰ কুল্লু জিলাত ই অৱস্থিত মনত থাকিব প্ৰথমখন কি বুলি ক'লো গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক দ্বিতীয়খন কি বুলি ক'লো পিন ভেলি নেশ্যনেল পাৰ্ক আৰু তৃতীয়খন কি বুলি ক'লো 3 নম্বৰখন কি বুলি ক'লো ইন্দৰকিলা ৰাষ্ট্ৰীয় উদ্যান তিনিখন মনত থাকিব তাৰ পিছতে চাম ক্ষীৰগংগা ৰাষ্ট্ৰীয় উদ্যান কোনোবাই যদি হিমাচল প্ৰদেশত ফুৰিবলৈ গৈছে তাতে এটা ক্ষীৰগংগা ট্ৰেক আছে সেইটো দি বহুতে নামখিনি মনত ৰাখিব পাৰিবে ক্ষীৰগংগা ৰাষ্ট্ৰীয় উদ্যান আৰু এই ক্ষীৰগংগা ৰাষ্ট্ৰীয় উদ্যানত কিছুমান বিশেষ প্ৰজাতিৰ জন্তুৱে বাস কৰে যেনেকৈ স্নো লেপাৰ্ড হৈ গ'ল এটো ব্লু শিপ হ'ব লাগিছিলে ব্লু শিপ তাৰ পিছত হিমালয়ান ব্ৰাউন বিয়েৰ এইবিলাক জীৱ-জন্তু তাতে পোৱা যায় তাৰ পিছত 5 নম্বৰখন আহি গ'ল চিম্বালৱাৰা ৰাষ্ট্ৰীয় উদ্যান আৰু ই হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাৰ পাউণ্টা উপত্যকাত অৱস্থিত মনত ৰব 5খন প্ৰথমখন কি আছিলে গ্ৰেট হিমালয়ান হিমাচলৰ পৰা হেতু বস্তু মনত ৰাখিব পাৰিবা দ্বিতীয়খন আছিলে পিন ভেলি তৃতীয়খন আছিলে ইন্দৰকিলা চতুৰ্থখন আছিলে কি 4 নম্বৰত ক্ষীৰগংগা আৰু 5 নম্বৰখন আছিলে চিম্বলৱাৰা মনত ৰব এতিয়া আমি চাম উত্তৰাখণ্ডত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে প্ৰথমতে চাম গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এই গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যানখন ভাগীৰথী নদীৰ ওপৰৰ অংশত অৱস্থিত বুলি কৈছে গংগাৰ নদীৰ উৎপত্তিস্থল গোমুখ হিমবাহ উদ্যানৰ ভিতৰতে অৱস্থিত বুলি কৈছে আমি পিছত যেতিয়া ৰিভাৰ সিস্টেম পঢ়িম নদীৰ প্ৰণালী কথা পঢ়িম তাতে আমি গংগা নদীৰ বিষয়ে ভালকে চাম আৰু গংগা নদীৰ উৎপত্তিস্থল কি হয় গোমুখ হিমবাহ হয় আৰু সেই গোমুখ হিমবাহটো এই নেশ্যনেল পাৰ্কখনে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰতে অৱস্থিত বুলি কৈছে আৰু এই যে ভাগীৰথী নদীখন হয় এই ভাগীৰথী নদীখন অলকানন্দা নদীৰ লগত মিলি পেলাই এই গংগা নদীখনৰ গঠন কৰে আমি যেতিয়া পিছত গংগা নদীৰ বিষয়ে পঢ়িম তাতে আমি এইখিনি বস্তু ভালকে পঢ়িম এতিয়া অকল মনত ৰাখি থোৱা যে এই গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যানত গংগা নদীৰ যোনটো উৎপত্তিস্থল হয় গোমুখ হিমবাহ তাৰ ভিতৰতে অৱস্থিত আৰু তাৰ লগতে ভাগীৰথী নদীৰ ওপৰৰ অংশত ই অৱস্থিত তাৰ পিছত চাম গোবিন্দ পশু বিহাৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিবিদ গোবিন্দ বল্লভ পন্তৰ নামত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নামাকৰণ কৰা হৈছিল আৰু এখন গড়ৱাল হিমালয়ত অৱস্থিত আৰু ভাৰত চৰকাৰে যোনটো স্নো লেপাৰ্ড এটা প্ৰজেক্ট আৰম্ভ কৰিছিল সেই প্ৰজেক্টটো এই ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান পৰিচালিত হৈ আছে মনত থাকিব প্ৰথমখন কি ক'লো গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান
তাৰ বিশেষত্ব কি আছিলে যে ই ভাগীৰথী নদীৰ ওপৰত অৱস্থিত আৰু তাৰ লগতে গংগা নদীৰ যিটো উৎপত্তি স্থল হয় কি আছিলে গৌমুখ হিমবাহ সেইটো এই উদ্যানখনৰ ভিতৰতে অৱস্থিত তাৰ পিছত চালো আমি গোবিন্দ পশু বিহাৰ ৰাষ্ট্ৰীয় উদ্যান কি বুলি ক'লো ভাৰতৰ ৰাজনীতিবিদ লগতে সংগ্ৰামী গোবিন্দ বল্লভ পন্তৰ নামেৰে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নামাকৰণ কৰা হৈছিল তাৰ পিছতে চাম জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান এইখনৰ বিষয়ে আমি পঢ়িছিলো কি পঢ়িছিলো জিম কৰবেটখন কি হয় ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোট আছে তেতিয়াই পঢ়িছিলো উত্তৰাখণ্ডত আছে হয়নে ই ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ নামাকৰণ কৰা হৈছিল জিম কৰবেট নামৰ এজন সুপৰিচিত শিকাৰী আৰু প্ৰকৃতিবিদৰ নামেৰে ইয়াৰ নামটো জিম কৰবেট ৰখা হৈছিল এই উদ্যানখন আছিল প্ৰজেক্ট টাইগাৰৰ পদক্ষেপৰ অধীনত অহা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান প্ৰজেক্ট টাইগাৰৰ কথা সবেই শুনিছা চাগে প্ৰজেক্ট টাইগাৰটো প্ৰথমতে এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানতেই আৰম্ভ কৰা হৈছিল তাৰ লগতে ইয়াৰ বিশেষত্ব কি হ'ল এখন ভাৰতৰ আটাইতকৈ পুৰণি বা প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ বাঘৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত হয় তাৰ পিছত আমি চাম নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ই ভাৰতৰ দ্বিতীয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু ই ইউনেস্কোৰ মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেমৰ অধীনত আছে আমি পিছত বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ কথা ভালকৈ পঢ়িম আৰু তাৰ লগতে নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান নন্দা দেৱী সিংগৰ আশে-পাশে অৱস্থিত এয়া এটা কি হয় ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰও হয় মনত থাকিব জিম কৰবেটখন মনত থাকিবই তাৰ পিছত নন্দা দেৱী তাৰ আগতে আমি কি চালো গোবিন্দ পশু বিহাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ লগতে কি চাইছিলো গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান এতিয়া আমি চাম ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ই শিৱালিক পৰ্বতমালা আৰু ভাৰত গংগা ভৈয়ামৰ ওপৰত বিস্তাৰিত হৈ আছে উদ্যানখনৰ মাজেদি কি বৈ গৈছে বুলি কৈছে গংগা আৰু চং নদী এখন হৈছে গংগা নদী আৰু ইখন হৈছে চং নদী এই উদ্যানখনৰ মাজেদিয়ে বৈ গৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ নামাকৰণ কৰা হৈছে চি ৰাজগোপালাচাৰী যি স্বাধীন ভাৰতৰ দ্বিতীয়জন গভৰ্ণৰ জেনেৰেল আছিল তেওঁৰ নামেৰে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম ৰখা হৈছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন বিশেষকৈ হাতীৰ বাবে বিখ্যাত হয় মনত থাকিব কি চালো প্ৰথমতে প্ৰথমখন কি আছিল গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান দ্বিতীয়খন কি আছিল দ্বিতীয়খন কি আছিল কি চালো গংগোত্ৰী জিম কৰবেটৰ বিষয়ে আমি চাইছিলোৱে তাৰ পিছত ৰাজাজী চালো নন্দা দেৱী চালো আৰু কি চাইছিলো গোবিন্দ পশু বিহাৰ মনত ৰব এই পাঁচখন তাৰ পিছতে চাম ভেলি অফ ফ্লাৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ই উচ্চতাৰ হিমালয়ৰ উপত্যকাত অৱস্থিত অৰ্থাৎ হাই অল্টিটিউডত আছে এইখন ইয়াৰ স্থানীয় আলপাইন ফুলৰ ঘাঁহনিৰ বাবে ই বিশেষকৈ জনাজাত ইয়াতে ফটোত দিয়া আছে খুব ধুনীয়া হয় আৰু ভেলি অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান আৰু নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান এইটো নন্দ নহয় নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যান দুয়োটাই নন্দাদেৱী বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ মূল অঞ্চল গঠন কৰে বুলি কৈছে কি বুলি ক'লো প্ৰথমতে ক'লো যে এখন হাই অল্টিটিউডত আছে দ্বিতীয়তে কি বুলি ক'লো ইয়াৰ স্থানীয় যোনটো আলপাইন ফুল হয় যোনটো ঘাঁহনি হয় তাৰ বাবে ই বিখ্যাত তাৰ লগতে ভেলি অফ ফ্লাৱাৰ যোনখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইখনে অলপ আগতে পঢ়ি আহিলো নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যান দুয়োটাই নন্দাদেৱী বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ মূল অংশ গঠন কৰে যোনটো নন্দাদেৱী বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে সেইটো ভেলি অফ ফ্লাৱাৰ্ছ আৰু নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যান মিলি পেলাই মূল অঞ্চলটো তাৰ গঠন কৰে
মনত ৰ'ব ছখনৰ কথা চালো আমি গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান গোবিন্দ পশু বিহাৰ জিম কৰবেট নন্দা দেৱী ৰাজাজী আৰু ভেলি অফ ফ্লাৱাৰ এতিয়া আমি চাম হাৰিয়ানা পাঞ্জাবত কোনো ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান নাই সেইবাবে এতিয়া আমি চাম হাৰিয়ানাত কি কি ৰাষ্ট্ৰীয় উদ্যান আছে হাৰিয়ানাত দুখন ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰথমখন হৈছে কালেচাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়খন হৈছে সুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান এতিয়া কালেশ্বৰ ৰাষ্ট্ৰীয় উদ্যানখন শিৱালিকৰ পাদদেশত অৱস্থিত বুলি কৈছে ই যোনখন অলপ আগতে চাই আহিলো ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান যোনখন আছে উত্তৰাখণ্ডত আৰু চিম্বলৱাৰা ৰাষ্ট্ৰীয় উদ্যান যিখন ক'ত আছিলে হিমাচল প্ৰদেশৰ লগত আছিলে তাৰ লগত সংলগ্ন বুলি কৈছে আৰু ইয়াৰ পূবে যমুনা নদীয়ে আগুৰি আছে অৰ্থাৎ পূব ফালটো যমুনা নদীয়ে আৱৰি ৰাখিছে বুলি কৈছে এইটো মনত ৰাখিবা যে ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান আৰু চিম্বলৱাৰা ৰাষ্ট্ৰীয় উদ্যানৰ লগত ই কি কৰে সীমাৰ ভাগ বতৰা কৰে ৰাজাজীখন ক'ত আছিলে উত্তৰাখণ্ড চিম্বলৱাৰাখন ক'ত আছিলে হিমাচল প্ৰদেশত এতিয়া আমি চাম সুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে গুৰুগ্ৰামৰ পৰা 15 কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰামচাৰ সাইট হয়নে এই সুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰামচাৰ সাইটো হয় পিছৰ ক্লাছত আমি ৰামচাৰ সাইটৰ বিষয়ে পঢ়িম আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমী চৰাইৰ বাবে এই উদ্যানখন বিশেষভাৱে বিখ্যাত হয় মনত থাকিব প্ৰথমখনৰ কি বিশেষত্ব আছিল বুলি ক'লো যে ৰাজাজী যোনখন ৰাষ্ট্ৰীয় উদ্যান হয় উত্তৰাখণ্ডৰ আৰু লগতে হিমাচল প্ৰদেশৰ চিম্বলৱাৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ লগত ই সংলগ্ন হৈ আছে আৰু তাৰ লগতে যমুনা নদীখনে ইয়াৰ পূব ফালটো আগুৰি আছে তাৰ লগতে সুলতানপুৰৰ কি বুলি ক'লো পৰিভ্ৰমী চৰাইৰ বাবে ই বিখ্যাত ই লগতে ৰামচাৰ সাইটো হয় এতিয়া আমি চাম ৰাজস্থানৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে প্ৰথমখন হৈছে ৰনথম্বৰ ৰাষ্ট্ৰীয় উদ্যান ই বেংগল বাঘৰ বাবে বিখ্যাত সবে চাগে শুনিছা এইখন নেশ্যনেল পাৰ্কৰ কথা ই বিশেষকে বাঘৰ বাবে বিখ্যাত হয় যোনটো বেংগল টাইগাৰ হয় তাৰ বাবে ই বিখ্যাত আৰু এই যোনখন নেশ্যনেল পাৰ্ক হয় এই যোনখন ৰাষ্ট্ৰীয় উদ্যান হয় এসময়ত ই জয়পুৰৰ মহাৰাজসকলে ৰাজকীয় শিকাৰস্থলী হিচাপে ব্যৱহাৰ কৰিছিলে তাৰ পিছত আমি চাম সৰিস্কা নেশ্যনেল পাৰ্কৰ কথা ইও বেংগল বাঘৰ বাবে প্ৰসিদ্ধ হয় মনত থাকিব কি চালো প্ৰথমতে ৰনথম্বৰ তাৰ পিছত চালো সৰিস্কা দুইখনে কিহৰ বাবে বিখ্যাত বেংগল টাইগাৰৰ বাবে বিখ্যাত এতিয়া আমি চাম কেওলাদেউ নেশ্যনেল পাৰ্ক এই নেশ্যনেল পাৰ্কখন বিশেষকৈ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত হয় আৰু এই পৰিভ্ৰমী চৰাইবোৰ বিশেষকৈ শীতকালত উদ্যানখনলৈ আহে ই লগতে ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয় আৰু বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ চৰাই পৰ্যবেক্ষণ ক্ষেত্ৰও হয় তাৰ লগতে 1981 চনত চিলিকা হ্ৰদ যোনটো আছে উৰিষ্যাত আছে এইটো আৰু এই কেওলাদেউ নেশ্যনেল যোনখন পাৰ্ক হয় ৰাজস্থানৰ সেইখন ভাৰতৰ প্ৰথম ৰামচাৰ সাইট হয় মনত ৰাখিবা যে 1981ত চিলিকা লেক আৰু লগতে কেওলাদেউ নেশ্যনেল পাৰ্কখনক প্ৰথম ৰামচাৰ সাইট হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে তাৰ লগতে এই ৰাষ্ট্ৰীয় উদ্যানখনত এক বিৰল সাইবেৰিয়ান ক্ৰেনৰ বাবে বিখ্যাত হয় এই ফটোত দিয়া আছে কিহৰ বাবে বিখ্যাত হয় পৰিভ্ৰমী চৰাইৰ বাবে ই বিখ্যাত হয় এতিয়া আমি চাম ডেজাৰ্ট ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে উদ্যানখন মৰুভূমিৰ কেইবাটাও প্ৰজাতিৰ প্ৰাণী আছে বুলি কৈছে এই উদ্যানখনত মৰুভূমিত যোনবিলাক প্ৰজাতিৰ প্ৰাণী বাস কৰে সেই প্ৰাণীসমূহ এই নেশ্যনেল পাৰ্কখনত পোৱা যায়
তাৰ ভিতৰতে হৈছে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড এটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা আগতে আহিছে প্ৰশ্ন যে কোনখন নেশনাল পাৰ্কত এই গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড গদাবন পক্ষী বুলিও কয় তাক পোৱা যায় আৰু ই সংকটজনকভাৱে বিলুপ্ত প্ৰায় চৰাইৰ প্ৰজাতি মনত ৰাখিবা ক'ত পায় ডেজাৰ্ট ৰাষ্ট্ৰীয় উদ্যানত পায় গদাবন পক্ষী বুলিও তাক কোৱা হয় ফটো দিয়া আছে এইফালে এইখনৰ বিষয়ে মনত ৰাখিবা তাৰ পিছত আমি চাম মুকুন্দ হিলছ ৰাষ্ট্ৰীয় উদ্যান মুকুন্দ পৰ্বতমালা বেংগল বাঘ অৰ্থাৎ বেংগল টাইগাৰ আৰু চিতা বাঘক ধৰি বহুত প্ৰজাতিৰ বৃহৎ মেকুৰীৰ আবাসস্থল বুলি কৈছে বৃহৎ মেকুৰী মানে বিগ কেটৰ কথা কৈছে তাৰ বাবে ই বিখ্যাত হয় এই মাত্ৰ আমি পঢ়ি আহিলো এখন কি আছিল ৰন্থম্বুৰ এইখিনিতে আছে সাৰিস্কাখন মনত ৰব কেইখনৰ বিষয়ে আমি পঢ়িলো পাঁচখনৰ বিষয়ে ৰাজস্থানৰ কি আছিল ৰন্থম্বুৰ তাৰ পিছত কি চালো সাৰিস্কা কিহৰ বাবে বিখ্যাত বুলি কৈছিলো বেংগল টাইগাৰৰ বাবে দুইখনেই বিখ্যাত হয় আৰু তাৰ লগতে কাৰ বিষয়ে পঢ়িলো আমি মুকুন্দগিৰি আৰু কি আছিল ডেজাৰ্ট নেশনাল পাৰ্ক কিহৰ বাবে বিখ্যাত বুলি কৈছিলো কিহৰ বাবে বিখ্যাত বুলি কৈছিলো গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ বাবে বিখ্যাত তাৰ লগতে আৰু কি আছিল কেওলাদেউ কিহৰ বাবে বিখ্যাত আছিল বুলি কৈছিলো পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত মনত ৰবনে এইখন মেপত দুখন নেশনাল পাৰ্কহে দেখুৱা হ'ল এইখন ৰন্থম্বুৰ আৰু এইফালে হৈ গ'ল সাৰিস্কা আৰু এইখিনিতে কেওলাদেউখন আহে আৰু এইফালে আহে ডেজাৰ্ট যোনখন ৰাষ্ট্ৰীয় উদ্যান হয় সেইখন আৰু এইখিনি অংশতে তোমাৰ কি পঢ়িছিলো আৰু সাৰিস্কা হয়নে সেইখন আহে মনত ৰব আজি আমি কাৰ চালো জম্মু কাশ্মীৰ লাডাখ উত্তৰাখণ্ড হিমাচল প্ৰদেশ হৰিয়ানা আৰু তাৰ লগতে ৰাজস্থান এইখিনি ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি গুৰুত্বপূৰ্ণ তথ্য হয় বা বিষয় হয় সেইখিনি ইয়াতে মই মেনশ্যন কৰি দিছো ইমানখিনি জানিলে এক্সামৰ বাবে পৰীক্ষাৰ বাবে যথেষ্ট হ'ব কোনখন কোট আছে সেইটো ভালদৰে মনত ৰাখিবা আৰু তাৰ লগতে তাৰ কি বৈশিষ্ট্য আছে সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষ কি বৈশিষ্ট্য আছে সেইটো মনত ৰাখিবা আৰু প্ৰথমতে যেনেকৈ আমি পঢ়িছিলো ৰাষ্ট্ৰীয় উদ্যানসমূহৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে আমি পঢ়িছিলো কি পঢ়িছিলো প্ৰথমখন কোনখন আছিল কি পঢ়িছিলো প্ৰথম ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়িছিলো তাৰ পিছত সৰ্ববৃহৎ পঢ়িছিলো তাৰ পিছত আটাইতকৈ সৰুখন পঢ়িছিলো আটাইতকৈ পুৰণি অৰ্থাৎ প্ৰথমখন কি আছিল জিম কৰবেট ক'ত আছিল সেইখন উত্তৰাখণ্ডত আছিল তাৰ পিছত আমি পঢ়িছিলো আটাইতকৈ সৰ্ববৃহৎ কি আছিল সেইখন হেমিছ নেশনেল পাৰ্ক ক'ত আছে বুলি কৈছিলো সেইখন লাডাখত আছে তাৰ পিছত পঢ়িছিলো আটাইতকৈ সৰু কি আছিল সাউথ বাটন ক'ত আছে আন্দামান এণ্ড নিকোবৰ বাটনটো সৰু হয় তেনেকৈ মনত ৰাখি ল'বা সাউথ বাটন আটাইতকৈ সৰু তাৰ পিছত আমি পঢ়িছিলো যে বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় কালি ক্লাছত আমি পঢ়িছিলো কেবুল লামজাও ক'ত আছে মণিপুৰত আছে আৰু ই লোকটাক হ্ৰদৰ ওপৰত অৱস্থিত হয় তাৰ পিছত আমি পঢ়িছিলো যে সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান প্ৰথমতে ক'ত স্থাপন কৰিছিলে গালফ অফ কচ্ছ মনত থাকিব তাৰ লগতে আমি আৰু এটা পঢ়িছিলো যে ভাৰতত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্যখন কি আছিল কি পঢ়িছিলো সেইখন
মধ্যপ্ৰদেশ আছিলে কিমানখন আছিলে বুলি কৈছিলো 11খন আছিলে ইয়াৰ পিছত আমি এনেকৈ আমি এটা ভিডিঅ'ত 5খন বা 6খন ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে লৈ আহিম একেলগে যদি গোটেইখিনি কৰোঁ তেনেহ'লে মনত ৰাখিবলৈ অসুবিধা পাবা এইখিনি আকৌ এবাৰ ভালদৰে চাবা মনত ৰৈ যাব আজি আমি কি চালো আজি আমি এই পাৰ্টটো চাই ললো হয়নে জম্মু কাশ্মীৰ লাডাখ হিমাচল হৰিয়ানা উত্তৰাখণ্ড আৰু ৰাজস্থান পাঞ্জাবৰ কোনো ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান নাই বুলি কৈছিলো আৰু কালিৰ ক্লাছত আমি উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ গুজৰাট ছত্তীশগড় বিহাৰ ঝাৰখণ্ড ওড়িশা ৱেষ্ট বেংগল আৰু ছিকিমত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম আজিৰ বাবে ইমানেই আছিলে এবাৰ ভালকৈ আকৌ চাবা মনত কৰিবলৈ চেষ্টা কৰিবা এখন এখনকৈ যোনকেইখন ইম্পৰ্টেণ্ট হয় সেইকেইখনৰ বিষয়ে ভালদৰে মনত ৰাখিবা তাৰ বৈশিষ্ট্য কি হয় সেইখিনি বস্তু ভালকৈ মনত ৰাখিবা আৰু কালিৰ ক্লাছত আমি এইকেইখন ৰাজ্যৰ আলোচনা কৰিম আৰু তাৰ পিছত আৰু এটা ক্লাছ কৰিম তাতে আমি বাকি থকা ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ